পুত্রগণ বুঝিল শ্রীরমূর প্রধান প্রতিদ্বন্দ্বী কৃষ্ণ সেই মাখন সুর গোপিনীর বস্ত্রকারী বস্ত্রহরণকারী হয়েছে মোর পথর কন্তক। এই মূর্খ জগৎ পক্ষে কই কৃষ্ণ বলে ভগবান। এই ধরাত দুষ্টক দমনৰ বাবে বোলে লৈছে অৱতাৰ। আমি কৃষ্ণক ফাঁসি এইভাবে কৃষ্ণকে এরূপ করে দিও। এই উত্তম কথা কৈছে কৃষ্ণ কৃষ্ণ যদি হয় ভগবান তেন্তে বুঝিব জগৎবাসীয়ে সেই ভগৱানকো মৃত্যুদণ্ড দিয়ে এই অসুৰ সমাজে। জয় অসুৰক সম্বৰ অসুৰ, জয় অসুৰক সম্বৰ অসুৰ, জয় অসুৰক সম্বৰ অসুৰ। উত্তম চিন্তা তোমালোকৰ। এই ভগৱান ৰূপে কৃষ্ণক নিধন কৰি এই চক্ষু আজি মুকলি কৰিম মই। ইন্দ্ৰসিংহকেতু তুমি থকা নগৰৰ প্ৰহৰী হৈ আৰু মায়াসুৰ এতিয়াই যাত্ৰা কৰো আমি দ্বাৰকা নগৰী। আজ্ঞা প্ৰণয়ৰ হুংকাৰে পিতা গৈছে মোৰ দাদাৰ সঙ্গে কৃষ্ণক বিচাৰি। কৃষ্ণ মই তোৰ আৰু বেশিক্ষণেই ধৰাৰ বক্ষত দাদা মোৰ মায়াসুৰে তোৰ বক্ষ বিদাৰি তপ্ত ৰক্ত পান কৰিব মোৰ দাদা মায়াসুৰে। কৃষ্ণ নাজানো কৃষ্ণৰ কি মায়া, মহাপাপী সম্বৰাসুৰ প্ৰবল বেগেৰে আহিব লাগিছে এই দ্বাৰকাৰ অভিমুখে। অথচ কৃষ্ণৰ নাই কাণ সাৰ। নালাগে কৃষ্ণ, পাইছো এক মই সুবৰ্ণ সুযোগ। দিম মই সম্বৰাসুৰক ইয়াৰ যথোচিত দণ্ড। দাদা হাতত অস্ত্ৰ, মুখতে উধৰ দাবানল। দাদা কাৰ মৃত্যু চাপিল ওচৰ।
তোমালোকৰ সময় নাই কানাই সকলো জানিও কিয় তুমি নজনাৰ ধৰিছা ভাও তুমি যদি নোযোৱা মই অকলেই যাম আগচি ধৰি খম্বৰাসুৰক সিহঁতৰ ৰাজ্যত আৰু দিম মই তাৰ উচিত দণ্ড দাদা চগাক মাৰিবলৈ জানো জুই যায় আগবাঢ়ি চগা নিজেই যাবহি যা পিতা পুত্ৰ আমি হেনো চগা হৈ যাম যা কৃষ্ণ তোকেই বিচাৰি আছিলো মই জগতত প্ৰচাৰ কৰ তই বোলে ভগৱান কোনে আজি তোক ৰক্ষা কৰে এই অম্বৰাসুৰৰ হাতৰ পৰা স্তব্ধ মূৰ্খ একোজো আগ নাবাঢ়িবি থাকোঁতে জীৱিত এই বলৰাম কিদৰে কৃষ্ণৰ কাষ চাব বেশ তেন্তে কৰিব তেন্তে মাখন চুৰ কৃষ্ণ যদি তই প্ৰকৃত ভগৱান তেন্তে কিয় নকৰণ এই মায়াসুৰৰ সমে ৰদৰ নাম সুধিয়েই তোৰ আস্ফালন নকৰিবা মায়াসুৰ যিজনে যি ৰূপে বিচাৰে সেই ৰূপতেই পায় আমাৰ চোৱা তুমি বিচাৰিলা আৰু আমি ৰণৰ মাজে তোমাৰ সন্মুখত মাথো কৰাৰ উত্তম অতিকে উত্তম পাবি ইষ্টাৰ আজি এই মায়াসুৰত আছে
যেখানে যেখানে সমাজিক জোৱা মায়াপুৰ সৎভাৱে হলেও তুমি আমাৰ প্ৰতিচ্ছবি অন্তৰত আছিলা কহিয়াই ইও এক তোমাৰ অজানিতেই আমাৰ প্ৰতি ভক্তিয়েই আছিল সেয়ে জোৱা তুমি পালা মুক্তি নিশ্চয় নিশ্চয় দেব গণে কৰিলে সহায় কৃষ্ণক কৃষ্ণ অসুৰৰ শক্তিৰ ওপৰত বিজয় হল বুলি নাভাবিবি হস্ত শিক্ষা সম্পূৰ্ণ হলে অসুৰৰ বহুত আছে সহস্ৰ শক্তি অন্তৰত অনিৰুদ্ধভাৱে বাঢ়িব লাগিছে তীব্ৰ লম লম শক্তি সন্তাৰ ভীষণ প্ৰতিশোধ কৃষ্ণৰ
কৃষ্ণর দ্বারকাপুরী সমুদ্রের তলেতে যাও যাও এবে পিতার সমীপে পিতা 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 নগৰীয়াসকল ব'লা যাওঁ আমি নদীৰ কাষত। নগৰীয়াসকল প্ৰজাসকলে কোৱা শুনিছো কৌশম্বীপুৰৰ ৰজা টমটমাপুৰে এই নদীত মাছ ধৰিবলৈ বাধা প্ৰদান কৰিছে। হয় লগৰীয়াসকল, আমি শুনিছো টমটমাপুৰৰ সেনাপতি চিচিংচাখুৰে সকলোৰে ঘৰে ঘৰে গৈ এই নদীত মাছ ধৰিবলৈ বাধা প্ৰদান কৰিছে। হয় ব'লা লগৰীয়াসকল আমিও যাওঁ নদীৰ কাষে। ভাগ্যপুৰ আমাক দেউতাহঁতক মাতিব কৈছে, ব'লা। শুনাই ব'লা আমি দদৈপুৰক মাতিব। হয় লগৰীয়াসকল ব'লা। দ্বাৰকাবাসীৰ বাবে আজিতে অতিকে আনন্দৰ দিন। ঘৰে ঘৰে বিলাব লাগে নিষ্ঠা, হ'ব লাগে নৃত্য গীত, মুঠতে আনন্দৰ আজি পাতিব লাগে উৎসৱৰ মেলা। দাদা আপুনি আনন্দতে হৈছে বিভোৰ। ইমান আনন্দ প্ৰকাশো কিন্তু উচিত নহয় দাদা। আজি মোক নিদিবা বাধা, আজি মই অতিকে আনন্দিত। আৰু নহম কিয়, মোৰ ভতিজাৰ হৈছে জন্ম। গতিকে সেই দ্বাৰকাত আজি নৃত্য গীত হ'বই লাগিব কানা। নাৰায়ণ নাৰায়ণ নাৰায়ণ
প্ৰণাম যদুপতি, প্ৰণাম বলৰাম দেৱ। দেৱঋষি, সদা সৰ্বদা আপোনাৰ উচিত সময়তে হয় নাৰায়ণ নাৰায়ণ। তাৰো আজি নহ'ল ব্যতিক্ৰম। এনেহেন শুভক্ষণত বাৰু মই কিয় অনুপস্থিত? যদুপতিৰ গৃহে পুত্ৰ জন্ম হৈছে আৰু সেই শুভক্ষণত মই অনুপস্থিত? ই কেনেকৈ সম্ভৱ বলৰাম দেৱ? দেৱৰ আহিলা যেতিয়া তোমাক দায়িত্ব এটা দিব পাৰো। দায়িত্ব? কি দায়িত্ব প্ৰভু? আমাৰ পুত্ৰৰ নামাকৰণৰ দায়িত্ব এতিয়া তোমাৰ ওপৰত। দিয়া পুত্ৰৰ বাবে এটা প্ৰভু, অজ্ঞৰ ভাও ধৰি যেতিয়া আপোনাৰ পুত্ৰৰ নামাকৰণৰ ভাৰ দিছে মোৰ ওপৰত, তেনেহলে আপোনাৰ পুত্ৰৰ নাম প্ৰভু প্ৰভু আপোনাৰ পুত্ৰৰ নাম প্ৰদ্যুম্ন ৰাখিলে কেনে? বাহ, বৰ সুন্দৰ। দেৱঋষি, আপুনি এটি অনুপম নাম প্ৰদান কৰিলে কৃষ্ণপুত্ৰ। নাৰায়ণ নাৰায়ণ। বাৰু প্ৰভু, মই এতিয়া প্ৰদ্যুম্নক দৰ্শন কৰি নিজ কৰ্তব্যত সহগ্ৰসৰ। নিশ্চয় দেৱৰ্ষি, এতিয়া তোমাৰ কৰ্তব্য বাহিৰ, মাত্ৰ সাৱধানে কৰিবা কৰ্তব্য। নাৰায়ণ নাৰায়ণ। প্ৰদ্যুম্নক চাবৰ বাবে মোৰ মন আজি হৈছে ব্যাকুলিত। বুজিছো জাতা, ব'লা, তোমালোকৰ মনৰ অৱস্থা মই বুজি পাইছো। ব'লা যাওঁ এতিয়া আমি প্ৰদ্যুম্নৰ কাষে। ব'লা। সেনাপতি মহাৰাজ, জ্বলি গ'ল, শেষ হৈ গ'ল আজি এই সংবৰাসুৰৰ তিলক বিজেতাৰ সপোন। পুত্ৰ ময়াসুৰ। সেৱা পৰগ্ৰহণ। পুত্ৰ কুম্ভকেতু, তোমাছ দীৰ্ঘজীৱী হ। অষ্ট শিক্ষা সম্পূৰ্ণ ভৱে কুম্ভকেতুৰ আৰু পিতা পানুময় দাদাৰ মৃত্যুৰ বতৰা। কিন্তু পিতা, তাৰ বাবে আপুনি নকৰিব কোনো চিন্তা। এতিয়াও জীৱিত এই পুত্ৰ কুম্ভকেতু। পিতা, আদেশ যাওঁ মই দ্বাৰকাপুৰীলৈ। শুনি সুখী হলো মই, কিন্তু নিধন কৰিব নালাগে এতিয়া সেই কৃষ্ণক। কৰিছো প্ৰতিজ্ঞা জীৱন মাৰিলে কৃষ্ণই মোৰ পক্ষত, একেই বান মাৰিম মই তাৰ পক্ষত। ক্ষমা কৰিব পিতা, নবুজিলো মই আপোনাৰ বচন। বীৰ পুত্ৰ মোৰ ময়াসুৰক নিধন কৰি যি সন্তাপ দিলে মোৰ হৃদয়ত, সেই একেই সন্তাপেই দিম মই কৃষ্ণক তাৰ পুত্ৰক নিধন কৰি।
উত্তম প্ৰতিশোধ পিতা আপোনাৰ বুজিব সেই কৃষ্ণই এই অসুৰৰ প্ৰতিশোধ কিমান ভয়ংকৰ। কিন্তু পিতা কৃষ্ণৰ তোৰাই কোনো পুত্ৰ সন্তান জনকচক্রবর্তী শ্রীকৃষ্ণ পুত্র প্রদীপ্ত নামে আয়ের শিক্ষক অশ্রী তুমি অশ্রী তুমি অশ্রী তুমি অচিৰেই মোৰ মিলিব মৰম। সুন্দৰ কৃষ্ণ তোৰ নাম সুন্দৰ ৰাখিছ। কৰিছো প্ৰতিজ্ঞা মই এই কৃষ্ণ পুত্ৰক কৰিম নিধন। হেৰাৱতী ভক্তটো যিয়েই নহওক কিয় নকৰে সমী এই পলয়াসুৰে মোৰ এটা গৰ্জন বমাংগত উঠে আদেশ দিয়ক কৃষ্ণ পুত্ৰক মই কৰিম হত্যা। তম সেনাপতি জীবন্ত আনি দিয়া মুখ এই কৃষ্ণ পুত্র প্রহর बोलो महाराज। তুলে লয়া রোদ অতিকে সুন্দৰ নাম ৰাখিলে মোৰ বাচাৰ প্ৰদ্যুম্ন। মাতৃত্ব লভিবৰ বাবেই কৰিছিলো অপেক্ষা, যি মোৰ নাথৰ কৃপাত সম্পূৰ্ণ হল। এয়াই নেকি কৃষ্ণ পুত্ৰ, এয়াই নেকি দেৱী ৰুক্মিণী? কোন তুমি? কিয় কৰিছা এনেহীন ব্যৱহাৰ? দেৱী, মই অসুৰ সম্ৰাট সম্বৰাসুৰৰ প্ৰধান সেনাপতি পলয়াসুৰ। অসুৰ কেনেকৈ প্ৰৱেশিলা এই দ্বাৰকাপুৰী? কি তোমাৰ উদ্দেশ্য? দেৱী, এই পলয়াসুৰৰ বাবে অসম্ভৱ একোৱেই নাই। মোৰ আগমনৰ উদ্দেশ্য কেৱল প্ৰদ্যুম্নহে। সেয়েহে দিয়া দেৱী, মোৰ হাতত অৰ্পণ কৰা। কিয় লাগে মোৰ বাচাক সম্বৰাসুৰক? দেৱী, তোমাৰ প্ৰতি কৃষ্ণই মোৰ সম্ৰাট সম্বৰাসুৰৰ বীৰ পুত্ৰক কৰিছিল হত্যা। প্ৰতিদান স্বৰূপে কৃষ্ণ পুত্ৰকো সম্বৰাসুৰে নিজ হাতেৰে কৰিব হত্যা। সেইহেতু দিয়া, মোৰ হাতত অৰ্পণ কৰা দেৱী। মোৰ বাচাক দিয়া, আৰু এখোজো আগ নাবাঢ়িবি।
নহলে নিস্তাৰ নাপাবি মোৰ হাতত। তই নেকি কৃষ্ণ? দে ভালেই হ'ল, ইটা বধ কৰি পুত্ৰক কৰিম হাৰা। কৃষ্ণ, লৈ যোৱা ৰুক্মিণীক ইয়াৰ পৰা। এই অসুৰৰ বাবে এই হলধৰৰ হলেই যথেষ্ট। ভাল দাদা, বল আৰু ৰুক্মিণী, আমি এই স্থান কৰো ত্যাগ। বলৰাম, হাতে লৈ সামান্য এঘৰ ভাবিছ নেকি কৃষ্ণ পুত্ৰক কৰিম ৰক্ষা? সৃষ্টি কৰিব আজি এই প্ৰলয়বোৰে। কিয় লাগে পদুন্যকটো? সম্বৰাসুৰৰ আদেশত সম্বৰাসুৰে দিছে মোক আদেশ কৃষ্ণপুত্ৰক হৰণ কৰাৰ। সেই হেতু আহিলো মই তহঁতক বধ কৰি কৃষ্ণপুত্ৰক কৰিম হৰণ। তহঁতে হত্যা কৰ শিশু, নাপাবি নিস্তাৰ আজি বলৰামৰ হাতে। তেতিয়া নিশ্চয় কলো এনেকুৱা, নিশ্চয় সম্বৰাসুৰে পুনৰ চেষ্টা কৰিব পদুন্য হৰণ। যাওঁ মই সুৰক্ষাৰ কৰগৈ ব্যৱস্থা। বিস্ফোরিত হও মই অন্মূর অলরসর অবেত্তমণ্ডল সৃষ্টি করিলেও বলরামের উঠিব নোৱাৰিব এই সম্বৰাসুৰক। সুৰক্ষাৰ কৰিছো ব্যৱস্থা, অক্ৰূৰক ৰাখিছো পূব দিশত আৰু সাত্যকীক ৰাখিছো পশ্চিম দিশত। মুখ্য দ্বাৰত মই ওৰে ৰাতি উজাগৰে কৰিম কৃষ্ণ পুত্ৰ পদুন্য হৰণৰ পুনৰ সম্বৰাসুৰে কৰিম। নিশ্চয় এতিয়া সম্বৰাসুৰো নিদ্ৰাৰ কোলা। যাওঁ মই খন্তেক কৰগৈ বিশ্ৰাম। প্ৰহৰী যাওঁ মই খন্তেক কৰগৈ বিশ্ৰাম। কিবা বিপদ হলে তুৰন্তে মোলৈ পঠাবা খবৰ।
উদক ভেটা ৰখিয়া পাতিলি বলৰাম প্ৰতিশোধ আজি মই কৃষ্ণ পুস্তক নিধন কৰি কৰিম মোৰ প্ৰতিজ্ঞা পূৰণ বিধিৰ বিধান কোনেও নোৱাৰে খণ্ডাব নোৱাৰে দাদা বলোৰামেও নতু এই শংকাৰ মাজতে আহিব পাৰে জানো নিদ্ৰা ৰোহিণী নন্দনৰ আহা সম্বৰাসুৰ কৰাহি হৰণ আমাৰ উত্তৰ প্ৰদ্যুম্ন পাছে নহয় এয়া তোমাৰ বাবে কেৱল প্ৰদ্যুম্ন হৰণ মৃত্যুক তুমি দিবাহি নিমন্ত্ৰণ যাওঁ এতিয়া আমি কৰ্তব্যতে হওঁগৈ অগ্ৰসৰ কৃষ্ণপুত্ৰ প্ৰদ্যুম্ন কিয়ন সুৰক্ষা দেৱী বলৰাম হৰণ কৰিম মই কৃষ্ণপুত্ৰক প্ৰতিশোধ ভীষণ প্ৰতিশোধ মোৰ সুৰক্ষা ভেদি কৃষ্ণ পুত্ৰক কৰিলে হৰণ সম্বৰাসুৰ নাপাবি নিশ্চয় ৰাতি এই বলৰামৰ হাতৰ পৰা হয় যদি পাতাল পুৰীত লৈছ আশ্ৰয় তেন্তে বসুমতীৰ বক্ষ বিদাৰি সম্বৰাসুৰ তোক মই উলিয়াম বিচাৰি খং সম্বৰণ কৰক নহলে সৃষ্টিতে হব পলয় আপোনাৰ ৰুদ্ৰ মূৰ্তি দেখি তাহি তাহি কৰিছে জীৱই নহয় প্ৰদ্যুম্নৰ একো বিপদ যাওক আপুনি মাথো সম্বৰাসুৰক বিচাৰি কেৱল তোমাৰ আশ্বাস বাণীত মই ক্ৰোধ কৰিছো সম্বৰণ কিন্তু ৰাখিবা মনত মোৰ ভতিজা প্ৰদ্যুম্নৰ যাতে তিল মানুহ নহয় ক্ষতি যদিহে হয় তিল মানুহ ক্ষতি তেন্তে এই বলৰামে সংহাৰ কৰিব সমস্ত পৃথিৱী যাওঁ মই সম্বৰাসুৰৰ সমীপে বাহ দাদা কি যে অকৃত্ৰিম প্ৰেম তোমাৰ প্ৰদ্যুম্নৰ প্ৰতি পিছে তুমি চিন্তা নকৰিবা দাদা মৃত্যুক জিনিব নোৱাৰে সম্বৰাসুৰে
তাত বধ হলেও ক'ত আছে মোৰ বাচ্চা মোৰ বাচ্চাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো তাত আনি দিয়ক মোৰ বাচ্চাক আনি দিয়ক তাত চিন্তা নকৰিবা ৰুক্মিণী প্ৰদ্যুম্নৰ কুশলে আছে সম্বৰাসুৰৰ ৰাজ্যত তেন্তে মোৰ বাচ্চাৰ বিপদ নিশ্চিত না মোৰ বাচ্চাক আনি দিয়ক না দেৱী তুমি হয়তো প্ৰদ্যুম্নক চিনি পোৱা নাই মহাদেৱৰ কোপত ভস্মীভূত হৈ শৰীৰবিহীন হৈ থকা বহুদূৰ আঁতৰি আহিলো মই দ্বাৰকাৰ পৰা নাই এতিয়া আৰু মোৰ চিন্তা নাই কৃষ্ণ পুস্তক হত্যা কৰি মই কৰিম প্ৰতিজ্ঞা পূৰণ মায়াসুৰ চাই লতই নীলগৰ পৰা তোৰ এই পিতাৰাই আজি বধিব কৃষ্ণ পুত্ৰ আপুনি কি কৰিব খুজিছে আপোনাৰ দৰে এজন মহান বীৰে এই শিশুটিক বধ কৰিব খুজিছে দেৱৰ্ষি এই ক্ষণৰ বাবে মই অপেক্ষা কৰি আছিলো আপুনি মোৰ পথত বাধা নিদিব দৈত্যপতি তোমাৰ কাৰ্যত বাধা দিয়াৰ দুঃসাহস মোৰ নাই মহাপৰাক্ৰমী তুমি ব্যৰ্থ হল বলৰাম তোমাৰ সন্মুখত কিন্তু কি দেৱৰ্ষি কিন্তু এনেহেন মৰম লগা এই কণমানি কেঁচুৱাটিৰ ওপৰত তোমাৰ সেই মহানষ্ট প্ৰয়োগ কৰি কিয় বাৰু দুৰ্নাম অৰ্জিব খোজা তুমি শুনা সৰু সমুদ্ৰৰে নিক্ষেপ কৰি এই শিশুটিক তোমাৰ প্ৰতিজ্ঞা পূৰণ কৰা আৰু প্ৰতিশোধ লোৱা সেই শ্ৰীহৰিৰ ওপৰত দেৱৰ্ষি তুমি এই আমাৰ পথ প্ৰদৰ্শক কলুষিত নকৰো মোৰ অস্ত্ৰ ধন্য যা তই সৰু সমুদ্ৰৰ জীৱন আহাৰ প্ৰতিশোধ দেৱৰ্ষি
খাবই লাগিব মাছ মাৰিম ইমান যোগাৰ দিব নোৱাৰো যোগাৰ দিব মইতো ভাগৰি গৈছো ৰাতিপুৱাৰ পৰা তেওঁকো কৈছো অন্ধকার কি যে এক দুর্গন্ধময় পরিবেশ হে প্রভু নারায়ণ মোৰ ওপৰত তুমি কিহৰ চালনা কৰিছা এই অসুৰৰ পোতাশালে মোৰ প্ৰাণ যায় নোৱাৰো আৰু সহ্য কৰিব ৰক্ষা কৰা দয়াময় এই বিপদ কালে অসুৰেশ্বৰ নাই আজি কাৰেঙত হে ৰাজন আহিছো মই আপোনাক মুক্তি দিবলৈ ৰাজন মুক্ত হল আপুনি আজিৰে পৰা ৰাজন যাব পাৰে আপুনি এই স্থানৰ পৰা দেৱী ৰাজন কোন আপুনি মোক বাৰে বাৰে কৰিছে সহায় সম্বৰাসুৰে মোক দিছিল মৃত্যুদণ্ড কিন্তু আপোনাৰ অনুৰোধতে দিলে মোক এই বন্দিত্বৰ জীৱন দয়া কৰি দিয়ক মোক আপোনাৰ প্ৰকৃত পৰিচয় ৰাজন কি কম মোৰ পৰিচয় মাথো এই বুলিয়েই জানি থওক ৰাজন দাসত্বৰ জীৱন কটাইছো মই পাপী সম্পৰাসুৰৰ কাৰেঙত বাৰু ৰাজন এই কথা পৰিহাৰ কৰক ৰাজন
ৰাজন অসুৰেশ্বৰ নাই আজি কাৰেঙত সেই সুযোগতে আপোনাক মই পৰিচমুক্ত ৰাজন এই স্থানৰ পৰা আপুনি তুৰন্তে পৰিত্যাগ যাওক ৰাজন দেৱী যাওক ৰাজন আপুনিওতো এই সুযোগতে মোৰ লগতে মুক্ত হৈ যাব পাৰে তেন্তে আহক আমি একেলগে ইয়াৰ পৰা মুক্ত হৈ যাওঁ নাই চুক্তি মোক নিদিব যাওক ৰাজন যিকোনো ক্ষণতে আহিব পাৰে কোনোজন যাওক ৰাজন যাওক দেৱী তেন্তে মই যাওঁ হে প্ৰভু দয়াময় এই দেৱীক তুমি ৰক্ষা কৰিবা যাওক ৰাজন ৰন্ধনশালালৈ নিওঁতে কৃষ্ণ মোৰ লগত তই শত্ৰুতা কৰ উচিত প্ৰতিফল পুত্ৰ সুখ কেনে এতিয়া তই বুজিবি পুত্ৰ বুলি আজি দৰকাৰী কান্দোনৰ উঠিছে অসুৰেশ্বৰক আজি বৰ সুখী যেন লাগিছে ৰতি দেৱী আজি মই অতিকে সুখী ৰতি প্ৰতিজ্ঞা মোৰ হল পূৰণ কৃষ্ণ পুস্তক মই সমুদ্ৰত নিক্ষেপ কৰি কৰিলো নিধন কৃষ্ণ পুত্ৰ দেৱী কৃষ্ণ পুত্ৰ প্ৰদ্যুম্ন জনমৰ 10 দিনেই তাৰ পূৰ হোৱা নাছিল বোলে এই মহাপাপীৰ ওপৰত তোমাৰ চক্ৰ এতিয়াও নিক্ষেপ কৰা নাই কিয় প্ৰভু কিয় চাওক আপোনালোকে লৈছে এক অনুপম উপহাৰ কি উপহাৰ চাওক চাওক দেৱী ইমান বৃহৎ মৎস্য ক'ত পালা তুমি আপোনাকে অৰ্পণ কৰো উত্তম অতি উত্তম ভকেতু লৈ যোৱা
যোৱা ইয়াক ৰন্ধন শাললৈ আজি মহাভোজৰ আয়োজন কৰা যোৱা ৰন্ধনৰ তদাৰকতি মই নিজে কৰিম সুস্বাদু ব্যঞ্জনেৰে ৰাতিৰ আহাৰ কৰিম গ্ৰহণ মহাভোজৰ কৰিম আয়োজন লৈ যাওঁ ইয়াক ৰন্ধন ঘৰত বলক কুমাৰ পিতাই ধৰ অসুৰেশ্বৰ দেৱী অসুৰেশ্বৰ দেৱী সঁচাই বিচিত্ৰ মৎস্য আছিল অসুৰেশ্বৰ আমি এতিয়া ৰন্ধনশাললৈ যাওঁ অসুৰেশ্বৰ অশুভক্ষণ নামিছে অসুৰৰ ভাগ্য কুদৃষ্টি পৰিছে মোৰ শিষ্ট সম্বৰৰ ওপৰত নাই নাই অতি শীঘ্ৰে গৈ মই ৰক্ষা কৰোঁ মোৰ শিষ্যক মাছুৱৈসকল ভালদৰে কথা বচা কৰি ৰন্ধনশালত দিয়াৰ ব্যৱস্থা কৰা মৈশৰ পেটত মনুষ্যৰ কেঁচুৱা পিতা পিতা অপৰাধ ক্ষমীয় পিতা এয়া চাওক মৈশৰ পেটত মনুষ্যৰ কেঁচুৱা জীৱন্ত ৰূপত আচৰিত মৎস্যৰ পেটত এই জীৱন্ত শিশু ই কেনেদৰে বিচিত্ৰ আচৰিত আচৰিত পিতা পুত্ৰ কিন্তু কি কৰে শিশুক
চাওঁ অসুৰে চোৱা দেৱী এই শিশুটি মুক্তি আছে দেৱী ইমান সুন্দৰ এই শিশুটি চোৱা অসুৰেশ্বৰ অসুৰেশ্বৰ দেৱী অসুৰেশ্বৰ দয়া কৰি এই শিশুটি আপুনি মোক কৰিবনি প্ৰদান মই এই বাচ্চাক লালন পালন কৰি ডাঙৰ দীঘল কৰিম জীৱনে অসুৰেশ্বৰ মোক জীৱনে অসুৰেশ্বৰ দেৱী তোমাকনো মই কেনেকৈ নিৰাশ কৰিম এই পুত্ৰক তুমি এই ডাঙৰ দীঘল কৰা ধন্যবাদ অসুৰেশ্বৰ অসুৰেশ্বৰ দেৱী শিশুটিৰ বাবে এটা নাম লাগিব আৰু সেই নামৰ দায়িত্ব আপুনিয়েই লওক আপুনি নামাকৰণ কৰিলে নিশ্চয় বাচ্চাৰ জীৱনো হ'ব ধন্য ইয়াৰ নাম থলো মই প্ৰদ্যুম্ন প্ৰদ্যুম্ন পিতা প্ৰদ্যুম্নটো কৃষ্ণ পুত্ৰৰ হে নাম আছিল কৃষ্ণ পুত্ৰৰ নাম কিন্তু মই সমুদ্ৰত তিৰো তলিয়াই দেৱী অসুৰেশ্বৰ বলা আমি খন্তেক বিশ্ৰাম কৰিব ব'লক অসুৰেশ্বৰ মাছৈ লৈ যোৱা এই অদ্ভুত মৎস্যক এই স্থানৰ পৰা ঘৰ পিতা অচৰিত মই ঈশ্বৰ পেটছ মনো ঈশ্বৰকে চোৱা অসম্ভৱ গুৰুদেৱ অকালত আগমন আপোনাৰ নবুজিলো কাৰণ গুৰুদেৱ কৰক আশীৰ্বাদ আয়ুষ্মান ভৱ কুম্ভকেতু গুৰুদেৱ খেলতে মৰি ভাঙিৰে কপ মহাকালে নাচিছে আজি তোমাৰ পিতৃৰ শিৰত বিনাশ কাল পাতিছে আজি দৈত্যৰ সমাজত এই কি কয় গুৰুদেৱ ৰক্ষা কৰক আমাক ৰক্ষা কৰক আমাৰ পিতৃক গুৰুদেৱ তোমাৰ পিতাই নুশুনে মোৰ কথা পূৰ্বতেও কৰিছিল সতৰ্ক নহয় সেয়াৰ অতি মায়াৰী পহেলিকা কিন্তু দাম্ভিক সম্বৰাই উৰুতাই আমাকে কৰিলে তিৰস্কাৰ গুৰুদেৱ পিতাৰ অপৰাধ হবে এই পুত্ৰই মাগিছো ক্ষমা গুৰুদেৱ দিয়ক ইয়াৰে এক উপায় মোৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত দুঃকুমাৰ নকৰিব পাৰ গুৰুদেৱ আপুনি কোনো চিন্তা নকৰিব বধ কৰি সেই দুষ্টক ৰক্ষা কৰিম আমাৰ পিতাক আজি অত দিন এই অতব্য অৰণ্যৰ মাজত অপেক্ষা কৰিছো কতা পিতাচোন আজিও নাহিল ঘূৰি হে প্ৰভু দয়াময় তুমি মোৰ পিতাক ৰক্ষা কৰিবা যদি অসুৰে মোৰ এই বাচ্চাক নিধন কৰিবৰ বাবে আহিছে ৰক্ষা কৰক দেৱী আপুনি সৌভাৱে গমন কৰক বাধা দি ৰাখিম মই সিহঁতক পলম নকৰিব যাওক
দাদা ৰছী পলাইছে খুব আছে সাৱধান অসুৰ এখোজো আগনা বাহিবি আৰু যদি এখোজো আগবাঢ় তেন্তে তহঁতৰ মই মুণ্ড কৰিম ছেদন তই আমাক বাধা দিয়াত কৰিছ ব্যাঘাত আছে ৰুটি দেখাই দে সেই পথ দুৰাচাৰী অসুৰ এই চন্দ্ৰবাহুৱে আজি তহঁতক দিব উচিত চন্দ্ৰবাহু পলৰীয়া চিত্ৰবাহুৰ পুত্ৰ ভালেই হ'ল দাদা প্ৰথমে ইয়াক শেষ কৰি লওঁ বেছ তেন্তে এই শক্তিকে রয় আমার পথয় বড় আগসি হাতি হরা এ পাখন্দকে ইয়ার দুই চকু দিও কাহি বৈন্য হস্তির আহার অসম বৰ্বৰ অন্যায়ভাৱে মোক কৰিলি বন্দী সাহস আছে যদি মুখ মুকলি কৰ ভাতৃ হরা এ পাখন্দকে দেখা দেখা ঘড়ি ঘড়ি দাদা বলক এই সংবাদ পিতাক দিওঁগৈ এই দুৰাচাৰী অসুৰ তহঁতে অন্যায়ভাৱে মোক বন্দী কৰি কাহি নিলি মোৰ দৃষ্টি শক্তি কিমান যন্ত্ৰণা পিতা তুমি ক'ত আছা মই এবাৰ ভালদৰে আজি তোমাৰ পুত্ৰ চন্দ্ৰবাহু কিমান অত্যাচাৰ সহ্য কৰিব ইমানতো তুমি শ্ৰীবাকে আছা পিতা ক'ত আছা পিতা নোৱাৰিলো ৰক্ষা কৰিব দেৱ শিশুক ৰক্ষা কৰিব মই একোৱে দেখা নাই কোনফালে আছে মোৰ পুতিৰ ভগৱান তুমি বৰ নিষ্ঠুৰ পিছুৱা নাই অসুৰে
নিশ্চয় সেই পতিতজনৰ হাততেই অসুৰদ্বয় হৈছে পৰাস্ত পিছে কোন আছিল বাৰু তেখেত পৰিচয়টো লোৱাই নহল নহয় কি নহওক কিয় হে প্ৰভু দয়াময় তেখেতক কুশলে ৰাখিবা প্ৰভু যাওক এই স্থানেৰে মই যাত্ৰা কৰোঁ দেৱী জীয়ৰী মোৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ দেৱী জীয়ৰী আপোনাৰ সাক্ষাৎ পাই আজি হ'ল মোৰ জীৱন ধন্য বিপদৰ ক্ষণতে আপোনাৰ মই পানী খাইছা কামদেৱৰ ভাৰ্যা ৰতি দেৱীৰ প্ৰতিবিম্ব তুমি মায়া ৰতি তোমাৰ হাতত তোমাৰ কোলাতে শিশুটি নহয় সামান্য শিশু প্ৰদ্যুম্ন ৰূপে জন্ম লৈছে প্ৰদ্যুম্ন ৰূপে জন্ম লৈছে কামদেৱে নিজেই কি ক'লে দেৱৰী এয়া যদুপতিৰ পুত্ৰ তাকো কামদেৱে আহি লৈছে জনম কি যে ভাগ্য মোৰ দেৱী জীয়ৰী কিন্তু এই বাৰ্তা অসুৰৰ ৰাজগুৰুৱে ধ্যানৰ বলত অৱশ্যই জানিলে সেই সাৱধান হবা যিকোনো মুহূৰ্ততে আহিব পাৰে তেওঁলোক ইয়ালৈ মোৰ মাথাক ৰক্ষাৰ বাবে এটি উপায় দিয়ক জীয়ৰী মোক ইয়াৰ উপায় দিয়ক দেৱী জীয়ৰী পাহৰি গলা নেকি তুমি মায়াৰতী তুমি মায়াৰ অধিকাৰিণী তুমি তোমাৰ মায়াৰ বলেৰে যিকোনো কাৰ্য কৰিব পাৰা দেৱী তেনেদৰে তুমি প্ৰদ্যুম্নক মায়াৰ বলেৰে যুৱকত পৰিণত কৰা যাও দেৱী প্ৰদ্যুম্নৰ দায়িত্ব মই তোমাৰ হাতত এৰি দিম মই এতিয়া যাওঁ নিজ কৰ্তব্য পালন হে প্ৰভু দয়াময় যদুপতিৰ পুত্ৰ ৰূপে পাইছো মই কি যে ভাগ্য মোৰ কিন্তু কি ক'লে জীয়ৰী অতি শীঘ্ৰে মোৰ বাচ্চাক মই যুৱকত কৰাব লাগে পৰিণত কিন্তু কেনেকৈ মই বাচ্চাক যুৱকত কৰা পৰিণত বাচ্চাৰে শিশু ৰূপটোৱে চোন মই হেঁপাহ সকলোৱে চাবলৈ পোৱা নাই বাচ্চা কেনেকৈ বাচ্চাক মই যুৱকত পৰিণত কৰা নাই মই এনে কৰিব নোৱাৰো নাই মই ভাবো ক'লে আৰু দৈত্য ৰাজগুৰুৱে মোৰ বাচ্চাৰ অনিষ্ট ঘটাব সেয়ে মায়াৰ বলে মই মোৰ বাচ্চা অতি শীঘ্ৰে যুৱকত কৰা পৰিণত হে প্ৰভু দয়াময় সহায় হওক আপোনাক মোৰ এই কাৰ্যত
স্থান মোৰ বাছা তোৰ স্থান মোৰ বুকুৰ মাজত বাছা পুত্ৰজিৎ হঠাৎ কেঁচুৱাৰ পৰা যুৱকত হৈ পৰিণত তেতিয়া বাছা আনৰ কথা মই নাজানো কমুলি কিন্তু বাছা এই মাতৃৰ হৃদয়ে কৰিছে হাহাকাৰ শত্ৰুৰ মাজলৈ ঠেলি দিবলৈকে তোক মই কৰিলো ডাঙৰ আমি তো কারো পড়া নাই অন্যায় এনে স্থিৰত আমাৰ শত্ৰু কোন বাতা অসুৰেশ্বৰ সম্পৰাসুৰে আমাৰ শত্ৰু বাছা তেওঁ এই জগতৰ শত্ৰু বাছা তেওঁ পৰশ্ৰী হৰণকাৰী আছিলো মই তাৰ ৰাজপ্ৰাসাদত বন্দী হৈ পলাই আহিলো তাৰ পৰা মই যোগ লৈ বাছা এতিয়া পোৱা বিচাৰি ফুৰিছে আমাৰ বাছা পোৱা আছে মাতা তুমি আৰু চিন্তা নকৰিবা পুত্ৰ নহয় এতিয়া সম্পৰা অতি দুৰ্বল বুলি নাভাবিবি তই সম্পৰাসুৰৰ সন্মুখীন হ'বলৈ হ'লেও বাছা তয়ো মায়া বিদ্যা অৰ্জন কৰিব লাগিব কিন্তু মাতা বাছা অকল সৰিয়া আমি এই বনৰ মাজত হয় কোনে মোক কৰিব মায়াবিদ্যাৰ প্ৰদান ময়ে দিম তোক মায়াবিদ্যা প্ৰদান সেই দায়িত্ব ময়ে ল'ম বাছা কি যে ভাগ্য মোৰ মাতৃক পাইছো আজি মই শিক্ষা গুৰু শিষ্যৰ সেৱা গ্ৰহণ মোক মায়াবিদ্যা পৰক প্ৰদান হে পালন কৰ্তা হে সৃষ্টিকৰ্তা হে সংসাৰ কৰ্তা অতি শক্তি আৰু আকাশৰ দেৱকন জগতৰ কল্যাণৰ হেতু আজি মই মোৰ বাছা প্ৰদ্যুম্নক মায়াবিদ্যা কৰি প্ৰদান সহায় কওক আপোনাৰ বাবে এই কাৰ্যত মোক কৰক সহায় বাছা প্ৰদ্যুম্ন তই চক্ষু বাছা মই তোক মায়াবিদ্যা কৰিম প্ৰদান বাছা প্ৰদ্যুম্ন মায়াবিদ্যা তোক মই কৰিলো প্ৰদান ল বাছা এই অস্ত্ৰ হে গুৰুদেৱ বাছা আশীৰ্বাদ কৰিব যেন সদায় মই অস্ত্ৰচালনাত শিষ্যৰূপে মই আপোনাক কৰিছো সেৱা আৰু পুত্ৰৰূপে পুনৰবাৰ কৰিছো সেৱা মোৰ শিৰ আপোনাৰ চৰণত তোৰ দৰে সন্তান পাওঁ জগতৰ প্ৰতিগৰাকী মাতৃয়ে কিন্তু কোন এই যুবক রতি তোর পুস্তক মুখ কর অর্পণ মাতা তুমি চিন্তা নকৰিবা অসুৰ আদি নিধন হব মোৰ হাতত
ভাতৃ দুবুলি কতুৰ বাচক ময়ই পদুন্য ময়ই সেই পুত্ৰ তহঁতৰ দৰে অসুৰক বধিবৰ বাবে মাতৃয়ে মোক যুৱকত কৰিলে পৰিণত এতিয়াও জীৱিত আছে আমাৰ প্ৰধান শত্ৰু গতিকে এই সম্বৰাসুৰৰ ৰাজ্য জল বুলি দিও ভৰি মাটিতহে পৰে মুহূৰ্ততে অতব্য অৰণ্য হয় অন্তৰ্ধান এই দেখো পোহৰ খন্তেকতে হৈ পৰে অন্ধকাৰ বন্দিত্বৰ পৰা মুকলি হলো যদিও লক্ষ্যহীন ভাৱে মই অনাই বনাই ফুৰিছো ঘূৰি অসুৰে বাৰু মোৰ পুত্ৰৰ নাই এই দয়াময় কুশলে ৰাখিবা মোৰ পুত্ৰক পথ বিচাৰি সোমালোহি এই অৰণ্যৰ মাজত হে প্ৰভু মোক তুমি সহায় কৰা ৰক্ষা কৰা এই অন্ধ পৃথিৱীৰ ৰক্ষা কৰা কেনি যাওঁ কোনফালে গ'লে পাম মই মোৰ পুতি কোন কৰা ৰক্ষা কৰা এই কৃষ্ণধুৰ পথিকৰ জীৱন আৰু মই নোৱাৰো যাব কোন বাৰু এই অন্ধ পথিক মই আপোনাক কিবা সহায় কৰিব পাৰোনে কোন আপুনি এই অন্ধ পথিকক এজোপাল জল দি প্ৰাণ ৰক্ষা কৰক পথিক আপুনি খন্তেক অপেক্ষা কৰক হৌৱা ওচৰতে আছে এক নিজৰা মই এতিয়াই জলৰ ব্যৱস্থা কৰো পলম নকৰিব দেউ খন্তেক অপেক্ষা কৰক পথিক এইফালে পথিক এয়া জল মই
দিছো গ্ৰহণ কৰক দিয়ক পুণ্যবৰ হে পুণ্যবৰ এই কৃষ্ণটোৰ পথিকত এটোপাল জল দি টাইম ৰক্ষা কৰিলে কিন্তু মই যে কিমান স্বাৰ্থপৰ চাওকচোন এতিয়ালৈকে মই আপোনাৰ পৰিচয়টো কথা কওকচোন দেৱ কওকচোন আপোনাৰ পৰিচয় কি কোন বাৰু এই পথিক কিয় মোৰ এনে লাগিছে এওঁ যে মোৰ নিচেই আপোন তুমি আহিলা পিতা বাছা কিন্তু পলম কৰিলা পিতা পলম কৰিলা পিতা ৰাজ্য গল যাওক তাত মোৰ নাই অলপো আপত্তি কিন্তু এটাই মাথো সন্তান মোৰ সেয়াই আছিল মোৰ শেষ সম্বল তাৰো আদি এনেকুৱা বিলাই প্ৰভু তুমি কিয় ইমান অন্যায় কৰিছা আমাৰ ওপৰত বাছা কোনে কৰিলে তোৰ এই অৱস্থা পিতা দেৱৰক্ষী নাৰদৰ আজ্ঞাবলী এই অকল্প অৰণ্যৰ মাজত দিনে অপেক্ষা কৰিছিলো কোনোবা এজনী দেৱীয়ে এটি দেৱশিশু কোলাত লৈ মোক সহায়ৰ হাত বিচাৰিছিল যথাসাধ্য কৰিছিলো সহায় আৰু সেই নিমিত্তে দুষ্ট অসুৰে মোৰ দুয়ো চকু উলিয়াই লৈ গল পিতা অসুৰে আৰু আমাৰ ওপৰত কিমান অন্যায় কৰিব প্ৰভু তুমি এতিয়াও কিয় ইমান নীৰৱে আছা হে প্ৰভু তুমি তোমাৰ সুদৰ্শন সেই অসুৰৰ ওপৰত কিয় প্ৰয়োগ কৰা নাই প্ৰভু আৰু কিমান দিবা দুখ প্ৰভু নোৱাৰো আৰু সহ্য কৰিব প্ৰভু পিতা দুষ্ট অসুৰে অন্যায় ভাৱে মোক বন্দী কৰি ওলাই গল মোৰ চক্ষু কিয় তুমি নাহিলা পিতা আজি তুমি আহিলা অথচ চোৱাচোন মই কিমান দুৰ্ভগীয়া তোমাক সন্মুখত পাইও তোমাক ইমান চাবলৈ মন গৈছে মোৰ কিন্তু মই দৃষ্টিহীন পিতা মই দৃষ্টিহীন মই আৰু পিতাৰা ইমান দুখ সহ্য কৰিব অ ভগৱান হে জগতবাসী হে চন্দ্ৰ সূৰ্য তোমালোক সকলোকে সাক্ষী কৰি আজি মই নিজৰ দৃষ্টিশক্তি নিজেই দিম বিসৰ্জন পিতা তুমি তেনে কাৰ্য কৰিব নোৱাৰা পিতা তুমি তেনে কাৰ্য কৰিব নোৱাৰা দেখা নাই তুমি তেনে কাৰ্য নকৰিবা পিতা জয় শ্ৰী কি কাৰ্য কৰিব লাগিছা আমাৰ এই দানেই দৃষ্টিশক্তিক তুমি কি কৰিবা অপেক্ষা প্ৰভু এই হতভগীয়াৰ সকলো দুখ মাৰ্জনা কৰিব কিদৰে বাৰু মই চাই থাকো মোৰ পুত্ৰৰ এনেকুৱা বিলাই বাছা আমি
শ্ৰীহৰিৰ চৰণত প্ৰণিপাত জনাওঁ। শ্ৰী কৃষ্ণায় গোবিন্দায় হে প্ৰভু দয়াময়, মই কিমান পাপী। চাওক, আজি আপুনি মোৰ সন্মুখত দৰ্শন দিছে আৰু মই আপোনাক দৰ্শন কৰিব নোৱাৰো। চন্দ্ৰবাবু, তোমাৰ ইচ্ছাই পূৰ্ণ হওক। দেখা আপোনাৰ কিবাহে আজি মই মোৰ এই অধমৰ শত কোটি প্ৰণাম গ্ৰহণ কৰিব। প্ৰভু, আপোনাক পুনৰ জনাওঁ শত কোটি প্ৰণাম। ভক্ত চিত্ৰবাহু, তুমি সঁচাই মোৰ পৰম ভক্ত। তোমাৰ ভক্তিত মই অতিকে সন্তুষ্টিত। মৃত্যুৰ পাছত তুমি বৈকুণ্ঠপুৰীত পাবা স্থান। এতিয়া যোৱা তুমি নিজ ৰাজ্য কুসুম্বিপুৰলৈ, ৰাজ ধৰ্ম পালন কৰি ৰাজ্যত ধৰ্ম প্ৰতিষ্ঠা কৰাগৈ। নাই ভয় আৰু সম্বৰাসুৰৰ, মৃত্যুৰ পেটাৰ ধৰাত আবিৰ্ভাৱ হৈছে প্ৰদ্যুম্নৰ। প্ৰভু, এই অধমৰ প্ৰতিও সদা সৰ্বদা ৰাখিব কৃপা দৃষ্টি। তথাস্তু, এতিয়া তোমালোক যোৱা, ময়ো নিজ কৰ্তব্যতে অগ্ৰসৰ হওঁগৈ। পুত্ৰৰ অবিহনে এটা দিন মোৰ বাবে এটা যুগৰ দৰে হৈছে। কেনে আছে মোৰ বাচ্চা? ক'ত আছে, ক'ত আছে মোৰ বাচ্চা? পুত্ৰৰ বেদনা আৰু মই সহিব নোৱাৰো নাথ। দেৱী, তুমিতো জগত মাতৃ। প্ৰদ্যুম্নই কেৱল তোমাৰ পুত্ৰ নহয়, এক পুত্ৰৰ বাবে কিয় কৰা হাহাকাৰ? নাথ, এতিয়া মই আছো মানৱী ৰূপত। মাতৃত্বৰ হৃদয়ৰ বাসনা কি তাক আপুনি পুৰুষৈ কেনেকৈ বুজিব? আপুনিতো সৰ্বশক্তিমান। মোৰ পুত্ৰক আনি দিয়ক নাথ, নহলে মই নিজ প্ৰাণ ত্যাগ কৰিম এটি মুহূৰ্ততে। শান্ত হোৱা দেৱী, আছে প্ৰদ্যুম্ন সম্বৰাসুৰৰ ৰাজ্যত কুশলে। সম্বৰাসুৰৰ ৰাজ্যত? তেন্তে মোৰ বাচ্চাৰ বিপদ নিশ্চিত নাথ। মোৰ বাচ্চাক ৰক্ষা কৰক নাথ, মোৰ বাচ্চাক ৰক্ষা কৰক। দেৱী, তুমি হয়তো প্ৰদ্যুম্নক চিনি পোৱা নাই। কামদেৱৰ শৰীৰবিহীন হৈ থকা আজি আমাৰ পুত্ৰৰূপে হৈছে প্ৰদ্যুম্ন। আছে সম্বৰাসুৰ ৰাজ্যত
প্ৰদ্যুম্ন কুশলে। তাৰোপৰি প্ৰদ্যুম্নৰ কাষত মাতৃৰূপে আছে মায়াৰতী। তুমি জানাই মাতৃৰূপে আছে যি মায়াৰতী, ৰতিৰেই সৃষ্টি এক প্ৰতিবিম্ব। গতিকে তুমি নিশ্চিন্তে থাকা দেৱী, প্ৰদ্যুম্নৰ একো নহয় বিঘিনি। এতিয়া ব'লা দেৱী, আমি বিশ্ৰাম কৰোগৈ। অ লোকনাথ, প্ৰদ্যুম্ন, প্ৰদ্যুম্ন, আই মই আহিলো আই। প্ৰদ্যুম্ন, অতবেলি কৰিলি, ক'ত কৈছিলি তই? মাতৃ ক্ষমা কৰিব। সম্বুৰাসুৰৰ অত্যাচাৰ শুনি আৰু মই ল'ব নোৱাৰিলো। সেয়ে পাপিষ্ট সম্বুৰাসুৰক এবাৰ গৈ চাই আহিলো তাৰ নিজ ৰাজপ্ৰসাদত গৈ। ঠিক বুলি বাচা, শত্ৰুৰ গৃহত তই অকলেই কৰিলি প্ৰৱেশ। তাকো মোৰ অনুমতি নোলোৱাকৈ। চাও বাচা, তোৰ কিবা অনিষ্ট হোৱা। মাতৃ বাচা, আপুনি নিশ্চিন্তে থাকক। আপোনাৰ দৰে শিক্ষাগুৰু আৰু মাতৃৰ আশীষ আছে মোৰ শিৰত। তেনে স্কুলত মোক কোনে কৰিব পাৰে কি? নাই, সম্পৰাসুৰৰ শক্তিত ইমান দুৰ্বল বুলি নাভাবিবি তই। তোৰ যদি কিবা অনিষ্ট হ'লহেঁতেন, কি উত্তৰ দিলোহেঁতেন মই তোৰ প্ৰকৃত মাতা পিতাৰ? প্ৰকৃত মাতা পিতা কি কৈছে মাতৃ? মই বুজিব পৰা নাই। হে প্ৰভু দয়াময়, এয়া মই কি কলো প্ৰভু? কওক মাতৃ, সঁচা কথা কওক। মোৰ উৎসুকতা বাঢ়িব ধৰিছে। কওক মাতৃ। তোক কেতিয়া মই কিদৰে কওঁ? সত্য অৱগত কৰাই যদি হেৰুৱাই পেলাও মই মোৰ অমূল্য ৰত্ন। নাই, নহওঁ আৰু মই স্বাৰ্থপৰ। এদিন হ'লেওতো এই কথা তই জানিবই লাগিব। কোন মাতা? নহওঁ মই তোৰ প্ৰকৃত মাতা। যদুপতি শ্ৰীকৃষ্ণ আৰু দেৱী ৰুক্মিণী তোৰ প্ৰকৃত পিতা মাতা। নহয় মই তোৰ প্ৰকৃত মাতৃমাতা। মই তোৰ তুলনীয়া মাতৃহে মাতা। মই তোৰ তুলনীয়া মাতৃহে মাতা। যদুপতি আৰু দেৱী ৰুক্মিণী মোৰ প্ৰকৃত মাতা পিতা। নাই, তুমিয়ে মোৰ সৰ্বোচ্চ মাতৃ, তুমিয়ে মোৰ শিক্ষাগুৰু, তুমি মোৰ সকলো। নাই মাতৃ, তুমিয়ে মোৰ সকলো। সত্যটো স্বীকাৰ কৰিবই লাগিব। দুষ্ট সম্পৰাসুৰ নিধনৰ বাবে তোৰ হৈছে চলে, আৰু সেই দুষ্ট সম্পৰাসুৰ নিধনৰ লগে লগে মই মুক্তি পাম। বাচা, মই মুক্তি পাম মোৰ এই দাসত্ব জীৱনৰ পৰা। গুচি যাম, গুচি যাম মই এই ধৰণী এৰি দেৱলোকলৈ। কি আদেশ ওলালে মোৰ? নাই নালাগে, নকৰো মই সম্বুৰাসুৰক বধ। অকলশৰে মই এই ধৰণীত থাকিব নোৱাৰো। মাতা, কেৱল মোৰ তোমাকে লাগে। নকৰো মই সম্বুৰাসুৰক বধ। নহবি তই আবেগী, নহয় এই সময় ক্ৰন্দন। দুষ্ট সম্বৰাসুৰক তই কৰ কৈ দি জগতত তই শান্তি কৰ প্ৰতিষ্ঠা। হে মাতৃ, কি সংকেতত পেলাইছে মোক। দুষ্ট সম্বুৰাসুৰক বধি মই জগতত কৰিম শান্তিৰ প্ৰতিষ্ঠা, আৰু তাৰ পুৰস্কাৰ ৰূপে মই কি মোৰ মাতৃক হেৰুৱাম?
ক্ষমা কৰিব মাতৃ বাচা এনে কাৰ্য মই কৰিব নোৱাৰিম তাই আজিৰ পৰা নুবুলিব তাই এনে কাতৰ বাচা নহবি আৰু তই স্বাৰ্থপৰ যা বাচা মোৰ আদেশ তই কৰ পালন দুষ্ট সম্বৰাসুৰক তই কৰ কৰি নিথল যদি হেৰুৱাৰ কৰিব মোৰ মুখ তই নকৰিবি তৰ্ক হে গুৰুদেৱ কি আদেশ ওলালে মোক যাম মই মহাপাপী সম্বৰাসুৰক কৰিম বধ হে মোৰ হৃদয় অপাসত হে মোৰ তীক্ষ্ণ তৰোৱাল লালায়িত মহাপাপী সম্বৰাসুৰক কৰিব লাগিব ৰক্তপাত গুৰুদেৱ বাচা আশীৰ্বাদ কৰি বিজয় যা 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 যাওঁ বিজয় হৈ আহ তই যা বাচা যাওঁ মোৰ আশীৰ্বাদ তোৰ শিৰটো সদায় জিলিকি থাকিব যা সক্রান্ত দেবর মোর ঈশ্বর সমুদ্র ঈশ্বর বন্দি কাজে মুকলি করিলি রতি তাই না পাবি মিনিস্টার আজি মোর হাতে প্রতিন্য কত করি তাই প্রতিন্য কষ্ট কৰিবলৈ আহিল মই তোৰ মৃত্যু দূত ৰূপে বেশ তেন্তে ধরস্ত নকরি বল
যোৱা সম্ভৱ অধৰ্মীয়া চিৰাও যদি তোমাৰ বীৰত্বৰ প্ৰশংসাৰ যোগ্য যাওঁ মই এতিয়া মাতৃৰ সমীপে তুষ্ট সম্পৰাসুৰক কৰিলে নিথৰ আৰু মোৰ মুক্তিৰ ক্ষণ চাপে ওচৰ যাওঁ মই দেৱলোকলৈ নকৰি পলম কৰে যোৱা আহিলো মই মহাপাপী সম্পৰাসুৰক বুলি তোৰ বীৰত্ব সঁচাই প্ৰশংসাৰ যোগ্য তই তোৰ পিতা মাতাৰ কাষলৈ যা আৰু ময়ো যাওঁ এই ধৰণী এৰি হৌ দেৱলোকলৈ মাতৃ পুত্ৰই কৰিছো কাটৰ বাছা মোৰ লগতো আপোনাক লৈ যাওক মাতৃ নাই বাছা বাছা প্ৰদ্যুম্ন প্ৰভু আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ প্ৰভু প্ৰদ্যুম্ন হৈছে অবুজন মই যে তাক পৰা নাই বুজাব অবুজ নহবা পুত্ৰ বিধাতাৰ লিখনক খণ্ডাবলৈ চেষ্টা নকৰিবা মায়াবতীৰ কাৰ্য সমাপ্ত হ'ল এই ধৰণে এতিয়া তেওঁক স্বস্থানে যাবলৈ দিয়া পুত্ৰ তোৰ বাবেই মই অপেক্ষা কৰি আছিলো তোৰ মই প্ৰকৃত মাতৃ মায়াৰতী অশেষ ধন্যবাদৰ গৰাকী তুমি নিজ কাৰ্য সুকলমে পালন কৰিলা তাৰ বাবে চিৰ কৃতজ্ঞ হৈ ৰব এই ৰুক্মিণী তোমাৰ ওচৰত মাতৃ এনেকৈ কৈ মোক পাপত নেপেলাব মাতৃ বাছা প্ৰদ্যুম্ন যা বাছা তই তোৰ পিতা মাতাৰ সমীপে যা আৰু ময়ো যাওঁ মোৰ নিজ স্থানে বাছা পুত্ৰ শেষৰ বাবে মোৰ শিৰ আপোনাৰ চৰণত থবলৈ যাওক আপোনাক আৰু মই নিদিও বাধা যাওক মাতৃ ওঠ বাদ দীৰ্ঘজীৱী হ তই যা বাছা আপোনালোকৰ পুত্ৰকে জনম নভি মই মোৰ জীৱন ধন্য পুত্ৰৰ সেৱা গ্ৰহণ কৰে ওঠ বাছা যোৱা মায়াৰতী ৰতী দেৱীক গৈ তুমি দিবাগৈ সংবাদ কামদেৱক আমি যেনেকৈ প্ৰদ্যুম্ন ৰূপে পুত্ৰ মানিলো তেওঁকো আমি পুত্ৰ বধূ হিচাপে আদৰিবলৈ অপেক্ষা কৰি আছো ভাল প্ৰভু যাওঁ মই নিষ্ঠাৰে নকৰি পলম প্ৰভু এই সংবাদ মই জীৱকৈ ৰতি দেৱী আহিলো প্ৰভু আহিলো বাছা দেৱী আৰু প্ৰদ্যুম্ন ব'লা যাওঁ আমি দ্বাৰকাপুৰীলৈ বলক না